আজি 11 আগষ্ট 2025 তাৰিখ আমি পুনৰ সচলৰ ধৰ্ণাস্থলীত আমি একত্ৰিত হৈছোঁ। আমাৰ যি ধাৰাবাহিকভাৱে আন্দোলন চলি আছে 1 আগষ্ট 2025 তাৰিখৰ পৰা সেই আন্দোলন আমাৰ চলি আছে। যোৱা 9 আগষ্ট তাৰিখে আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈকে শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিনিধি ৰাইজৰ ফালৰ পৰা দুটা প্ৰশ্ন ৰখা হৈছিলে। 1 নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদেশী খেদিম বুলি কোৱা আপোনাৰ চৰকাৰে বিদেশীক স্বদেশী কৰিব পাৰে, সংস্থাপন দিব পাৰে, কিন্তু শিলখাকুৰ উচ্ছেদিত থলুৱা পৰিয়ালক কিয় মাটি দিব নোৱাৰে? আপোনালৈ 2 নম্বৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি আদানী আম্বানীক দিব পাৰে, শ বিঘা মাটি আপুনি আৰু আপোনাৰ মন্ত্ৰী বিধায়কে ল'ব পাৰে, কিন্তু আমাৰ শিলখাকুৰ খিলঞ্জীয়া পৰিয়ালক 1 কঠা মাটি কিয় দিব নোৱাৰে? শিলখাকুৰ পাৰৰ উচ্ছেদ প্ৰতিনিধি ৰাইজৰ ফালৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি আপোনালৈ আজি আহ্বান কৰিছোঁ, অতি সোনকালে আমাৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি যি ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ আপোনালৈ বাট চাইছোঁ। আমি ইয়াৰে অসমৰ খিলঞ্জীয়া মানুহ, আমাৰ শিলখাকুৰত কোনো অখিলঞ্জীয়া মানুহ নাই। যিখিনি মানুহ ভুক্তভোগী হৈছে তেওঁলোক সঁচাকৈ ইয়াৰে খিলঞ্জীয়া মানুহ। আৰু আপোনালৈ এয়াই কৈছোঁ যে আপুনি যি কয় খিলঞ্জীয়া মানুহ কোনো বঞ্চিত নহয়, আপুনি আপোনাৰ সেই কথা ৰাখি আমাৰ শিলখাকুৰ যি খিলঞ্জীয়া মানুহ আছে সকলোকে আপুনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। এয়া আপোনালৈ আহ্বান কৰিছোঁ, এয়া আপোনালৈকে কথা ৰাখিছোঁ। আপুনি আমাৰ দেশৰ ৰজা আৰু আপুনি প্ৰতিজন প্ৰজাৰে যি সুৰক্ষা, সেই সুৰক্ষাটো নিশ্চিত কৰাটো খুব প্ৰয়োজন। আপুনি সফল হ'ব। আপোনালৈ ধৈৰ্যৰে বাট চাই আছোঁ। আমাৰ যি আন্দোলন, এই আন্দোলনৰ সঁহাৰি দিয়ক আৰু আমাৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি তাকেই কামনা কৰিছোঁ। অতি সোনকালে আমাৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। অতি সোনকালে যিখিনি আমাৰ ভুক্তভোগীয়ে এককালীন সাহায্য পাব বাকী আছে তেওঁলোকক এই এককালীন সাহায্য প্ৰদান কৰক। ধন্যবাদ। জয় আই অসম।